বন্ধুসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজি যিটো এডভাৰ্টাইজমেণ্টৰ কথা ক'ব ওলাইছোঁ, এডভাৰ্টাইজমেণ্টটো আহিছে ইণ্ডিয়ান ৰেলৱেৰ পৰা, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা এখন এডভাৰ্টাইজমেণ্ট আহিছে, যাত প্ৰায় 500টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আহক পলম নকৰি আমি এই এডভাৰ্টাইজমেণ্টখন চাই লৈছোঁ। আৰু এডভাৰ্টাইজমেণ্টখনত অনলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 9 তাৰিখৰ পৰা, আৰু অহা 8 ছেপ্টেম্বৰলৈকে সময় থাকিব অনলাইন যোগে আবেদন কৰাৰ। আৰু যিকেইটা পদৰ বাবে আবেদন বিচাৰিছে এই পদকেইটা হৈছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট, পে লেভেল 7ৰ পদ হয় এইটো। ইনিচিয়েল পে ইয়াৰ 44,900 থাকিব। বয়সৰ সীমা 20ৰ পৰা 40 বছৰ ধৰি দিছে। আৰু টোটেল ভেকেঞ্চি অল RRB মিলি 272টা আছে। নেক্সট ডায়ালাইচিছ টেকনিচিয়ান লেভেল 6ৰ পোষ্ট হয়, য'ত বেচিক পে 35,400ৰ পৰা ষ্টাৰ্ট হ'ব। বয়সৰ সীমা 20ৰ পৰা 33 ইয়াৰ্ছ। টোটেল পোষ্ট 4টা আছে। হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰুপ 2, পে লেভেল 6 হয়, বেচিক পে 35,400, 18 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছ। টোটেল পোষ্ট 33টা। নেক্সট ফাৰ্মাচিষ্ট আছে এণ্ট্ৰি গ্ৰেড, যিটো লেভেল 5ৰ পোষ্ট হয়, বেচিক পে 29,200ৰ পৰা ষ্টাৰ্ট হ'ব। বয়সৰ সীমা 20ৰ পৰা 35 বছৰ। টোটেল পোষ্ট 105। ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ান, পে লেভেল 5ৰ, য'ত বেচিক পে 29,200, বয়সৰ সীমা 19ৰ পৰা 33 বছৰ। টোটেল পোষ্ট 4টা। ECG টেকনিচিয়ান, পে লেভেল 4ৰ পোষ্ট হয়, য'ত বেচিক পে 25,500 টকাৰ পৰা আৰম্ভ। বয়সৰ সীমা 18ৰ পৰা 33 বছৰ। টোটেল পোষ্ট 4টা। নেক্সট লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2, পে লেভেল 3ৰ পোষ্ট হয়, বেচিক পে 21,700ৰ পৰা আৰম্ভ হ'ব। বয়সৰ সীমা 18ৰ পৰা 33 বছৰ। আৰু টোটেল ভেকেঞ্চি 12টা। অল RRB মিলি 434টা পদৰ বাবে আবেদন বিচাৰিছে। আৰু পোষ্টকেইটাত আবেদন কৰাৰ বাবে এজ ৰিলেক্সেশ্যন আছে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ ফৰ ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটছ। অনলাইন যোগে আবেদন কৰাৰ বাবে জেনেৰেল OBC কেণ্ডিডেটছসকলে পে'মেণ্ট কৰিব লাগিব 500 ৰুপিজ, য'ত 400 ৰুপিজ তেওঁলোকে ৰিটাৰ্ণ পাব আফটাৰ এপিয়াৰিং দ্য কম্পিউটাৰ বেছ টেষ্ট। অৰ্থাৎ ৰিটাৰ্ণ এক্সাম এপিয়াৰ কৰাৰ পাছত আপোনালোকে 400 টকা ঘূৰাই পাব। ঠিক তেনেদৰে আদাৰ কেটেগৰী 250 ৰুপিজ পে' কৰিব লাগিব, আৰু গোটেই 250 ৰুপিজ পৰীক্ষা দিয়াৰ পাছত ঘূৰাই পাব। এতিয়া আহিছোঁ আমি কোৱালিফিকেশ্যন। প্ৰথমটো পদ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ বাবে 3 ইয়াৰ্ছৰ GNM কোৰ্চ পাছ কৰাসকলে বা BSc নাৰ্ছিং পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ডায়ালাইচিছ টেকনিচিয়ান পোষ্টটোৰ বাবে BSc লগত ডিপ্ল'মা ইন হেম'ডায়ালাইচিছ বা 2 ইয়াৰ্ছ ছেটিছফেক্টৰী ইন হাউচ ট্ৰেইনিং বা এক্সপিৰিয়েঞ্চ ইন হেম'ডায়ালাইচিছ ৱৰ্ক কৰাসকলে আবেদন কৰিব পাৰিব। হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 পোষ্টটোৰ বাবে BSc লগতে কেমেষ্ট্ৰি থাকিব লাগিব এজ এ মেইন বা অপশ্যনেল ছাবজেক্ট, আৰু 1 ইয়াৰৰ ডিপ্ল'মা ইন হেল্থ অৰ চেনিটাৰী ইনস্পেক্টৰ বা 1 ইয়াৰ নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন হেল্থ চেনিটাৰী ইনস্পেক্টৰ। ফাৰ্মাচিষ্ট পোষ্টটোৰ বাবে 10+2 ছায়েন্সত হ'ব লাগিব, লগতে ডিপ্ল'মা লাগিব ইন ফাৰ্মাচী বা BSc ইন ফাৰ্মাচী অৰ্থাৎ B.Pharm কৰাসকলেও আবেদন কৰিব পাৰিব। ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে পোষ্টটোৰ বাবে 10+2 উইথ ফিজিক্স এণ্ড কেমেষ্ট্ৰি আৰু ডিপ্ল'মা ইন ৰেডিঅ'গ্ৰাফী অৰ এক্স-ৰে টেকনিচিয়ান অৰ ৰেডিঅ' ডায়েগনচিছ টেকন'লজি, যিটো 2 ইয়াৰ্ছৰ কোৰ্চ হয়, কৰিব লাগিব। অৰ যদি ছায়েন্স গ্ৰেজুৱেট হয় তেনেহ'লে ডিপ্ল'মা ইন ৰেডিঅ'গ্ৰাফী বা এক্স-ৰে টেকনিচিয়ান, ৰেডিঅ' ডায়েগনচিছ টেকন'লজি সকলক প্ৰিফাৰেঞ্চ দিব। ECG টেকনিচিয়ান পোষ্টটোৰ বাবে 10+2 বা গ্ৰেজুৱেশ্যন ছায়েন্সত হ'ব লাগিব, লগতে চাৰ্টিফিকেট বা ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব ইন ECG লেবৰেটৰী টেকন'লজি অৰ কাৰ্ডিঅ'লজি টেকনিচিয়ান ইত্যাদি। ঠিক তেনেদৰে লেব এছিষ্টেণ্ট গ্ৰেড 2 পোষ্টটোৰ বাবে 10+2 ছায়েন্সত হ'ব লাগিব, লগত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি DMLT বুলি যাক কোৱা হয় থাকিব লাগিব, আৰু অথবা চাৰ্টিফিকেট কোৰ্চ ইন মেডিকেল লেব থকাসকলে আবেদন কৰিব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। এডভাৰ্টাইজমেণ্টৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে ডাউনলোড কৰি লৈ ভালকৈ চাই ল'ব। গতিকে এতিয়ালৈ এৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।